নমস্কাৰ মই আচাৰ্য বিনয় কাশ্যপ আজি এটা টপিক লৈ আহিছো আপোনালোকৰ সন্মুখত সমূহ দৰ্শকৰ বাবে আপোনালোকে সচৰাচৰ শুনা পায় যে মাংগলিক দুখ কিমান ভয়াবহ হয় যদি আপুনি বিচাৰ কৰে তেনেহলে কুণ্ডলী এখনত যদি 12 হাউস লগ্ন মানে ফাৰ্স্ট হাউস ফোৰ্থ হাউস সেভেন্থ হাউস আৰু এইথ হাউস এইকেইটা ভাৱত যদি মংগল থাকে তেনেহলে তাক মাংগলিক বুলি কোৱা হয় কিন্তু মাংগলিক দুখ যে এটা কমন যোগ সেই বস্তুটো বহুত মানুহে নাজানে খালি ক'ব লাগে যে মাংগলিক দুখ আপোনাৰ মাংগলিক দুখ আছে আপোনাৰ এনেকুৱা প্ৰবলেম আহিব আপোনাৰ জীৱনৰ বাবে সংকট হ'ব বিয়াত বাধা আহিব কৰ্মত বাধা আহিব সকলো অকল নিগেটিভ একচুয়ালি মাংগলিক দুখ একদম এটা কমন যোগ হয় ডেইলি যিবিলাক জাতক জাতিকা জন্ম পায় ডেইলি জাতক জাতিকাৰ প্ৰত্যেকটো ৰাশিতে মাংগলিক দুখ পৰিব কাৰণ কিয় টোটাল 12টা ৰাশি আছে 2 ঘণ্টাকে থাকিব 24 ঘণ্টা পাৰ হ'ব 24 ঘণ্টাত কোনোবা এটা ৰাশি এই 12 নম্বৰ ভাৱত 1 নম্বৰ ভাৱত চতুৰ্থ ভাৱত সপ্তম ভাৱত বা অষ্টম ভাৱত পৰিবই তাৰ মানে আপুনি যদি চাব যায় এবাৰত যদি চাব যায় অলমোস্ট 40% মানুহ কাৰণ পাঁচটা ভাৱ 12টা ৰাশি 7টা ভাৱ খালি থাকিব 5টা ভাৱত মংগল থাকিলেতো মাংগলিক হ'বই তাৰ মানে এবাৰত 40% মানুহ মাংগলিক হ'বই আৰু এই 40% মানুহ যেহেতু বহুত বেছি হয় সেই কাৰণে এক কমন যোগ বুলি ধৰা হয় ইয়াক বেছিকে ইয়াৰ কথা উৰুৱা হৈছে যে মাংগলিক দিশে বহুত বেছি হেৰি কৰে প্ৰবলেম ক্ৰিয়েট কৰে সো একদমে যেটো বুধাদিত্য যোগ এনেকে কমন যোগ মাংগলিক দুখ এটা কমন যোগ হয় আৰু মাংগলিক দুখ নহয় কাৰণ কি শাস্ত্ৰত ইয়াক দুখ বুলি উল্লেখে নাই শাস্ত্ৰত এইবিলাক সদায় যোগ বুলি কোৱা হয় আৰু যোগ আমি মানে কি ঘৰত যেতিয়া কাম কৰো মাংগলিক কাম যেতিয়া কৰিম বুলি কওঁ ঘৰত কি ভাল কাম পূজা এখন কৰিম এই বস্তুটোকে ইমান বেছি ভাৱে বিস্তৃত হৈ গৈছে যে মানুহবিলাকে ইয়াত শংকা আহি গৈছে বিশেষকৈ আমি চাব যাওঁ যদি ছোৱালী মানুহৰ প্ৰতি এটা সন্ত্ৰাসৰ সৃষ্টি কৰিছে এই মাংগলিক দুখে অষ্টকূটত যেটো আমি 36 পইণ্ট থাকিব ভাকুত দুখ বা বৰ্ণ কুট মিলান বা যিমান কেইটা অষ্টকোণ মিলান আছে তাতটো মংগলৰ যদি মাংগলিক দুখ ইমান ইম্পৰ্টেন্ট হলে ঋষিমুনি বিলাকে তাৰ ওপৰত গড় কৰিলে হয় তাতে অন্তত মাংগলিক দুখটো সোমাই দিলে হয় কিন্তু অষ্টকোণ মিলানত মাংগলিক দুখৰ বিষয়ে এটা শব্দও লিখা নাই আজিকালি কিছুমান মানুহ আছে তেওঁলোকে অষ্টকূটৰ লগত মাংগলিক দুখটো সোমাই দিব বিচাৰে কিন্তু তেনেকুৱা কথা নহয় শাস্ত্ৰত তেনেকুৱা নাই শাস্ত্ৰত অষ্টকূট আছে যত আউট অফ 36 ৰ ভিতৰত 18 মান পাব লাগে বা যিমানে গুণ বেছি পাব আউট অফ 36 ৰ ভিতৰত যদি 36 পায় তথাপিও ভাল তাত কিন্তু মাংগলিক দুখ নাই আকো তাতে সদায় মনত ৰাখিব ইয়াতে আমি গম পাও যে এই মাংগলিক দুখ বস্তুটো বহুত পিছত খুমুৱা প্ৰথম অৱস্থাত মাংগলিক দুখ বুলি কোনো কথাই নাছিল যে মোক বহুতে মেছেজ কৰে হোৱাটছআপ কৰে যে স্যাৰ মোৰ মাংগলিক দুখ আছে সেই কাৰণে মোৰ বিয়া হোৱা নাই নেকি বিয়া হোৱা এটা অন্য ফেক্টৰ স্যাৰ মোৰ কুণ্ডলীখনত মাংগলিক দুখ আছে বিয়াৰ পিছত মোৰ হাজবেণ্ড ঢুকাব নেকি তেনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চন আহি যায় সব ফাৰ্স্ট কথা হল কি শাস্ত্ৰত মাংগলিক দুখ বুলি মাংগলিক দুখে যে বহুত অন্যায় কৰিব তেনেকুৱা ধৰণৰ এটা শব্দও লিখা নাই শাস্ত্ৰৰ যেটো অৰিজিনাল টেক্সট বুক যদি আপোনালোকক কওঁ বৃহৎ পৰাশৰ হৰাশাস্ত্ৰ বৃহৎ পৰাশৰ হৰাশাস্ত্ৰ হল পৰাশৰ মুনিৰ বৃহৎ জাতক হল বৰামিহিৰৰ ফল দীপিকা সাৰাবলী জাতক বৰ্ণনম মানসাগৰী এইবিলাক যিবিলাক অথেন্টিক টেক্সট বুক আছে তাত মাংগলিক দুখৰ বিষয়ে এটা টু শব্দও লিখা হোৱা নাই ইয়াক বেছিকৈ বঢ়াই চৰাই কোৱা হৈছে এই আপোনালোকক ক'লো যে 12টা ভাৱত 5টা ৰাশিত এনি টাইম মংগল থাকিব তাৰমানে 40% মানুহ এবাৰত জন্ম পালে তাৰ মাংগলিক দুখ থাকিবই আৰু এটা অসমত বিশেষকৈ ছোৱালীবিলাকৰ মাংগলিক দুখ একদমেই নালাগে লৰা ক্ষেত্ৰত বা প্ৰযোজ্য হ'ব পাৰে ছোৱালী ক্ষেত্ৰত নালাগে কাৰণ কি অসমীয়া ছোৱালীবিলাকৰ কিন্তু হিন্দু সম্প্ৰদায়ৰ কথা কৈছো মই হিন্দু সম্প্ৰদায়ৰ অসমীয়া ছোৱালীবিলাকক যিবিলাক অসমীয়া হয় হিন্দু হয় তেওঁলোকৰ তুলনি বিয়া পাতে আৰু তুলনি বিয়া এনে যে মোৰ ছোৱালী ডাঙৰ হল আজিৰ পৰা হেতু জনোৱাৰ কাৰণে তুলনি বিয়া নাপাতে তুলনি বিয়া পাতিছিল সম্পূৰ্ণ ৰিচুৱেল লয় কাৰণ অসমখনৰ পুৰণা নাম আছিল প্ৰাগজ্যোতিষপুৰ আমাৰ ইয়াতে জ্যোতিষৰ চৰ্চা বহুত হাজাৰ বছৰ আগৰ পৰাই হৈ আছিল এনেকুৱা ধৰণৰ ঘটনা কিছুমান ঘটিব পাৰে কাৰণে এই তুলনি বিয়াৰ যেটো ৰীতি নীতি হেতু বহুত অতীজৰ পৰা চলি আহিছে অসমীয়া ছোৱালী তুলনি বিয়া যেহেতু হয় তাত মাংগলিক দুখ তেতিয়া খণ্ডন হৈ যায় আৰু আপোনালোকে ভাবি আচৰিত হ'ব যে মাংগলিক দুখ 80% কুণ্ডলীত নিজে খণ্ডন হয়
ইয়াত কিছুমান ক্ৰাইটেৰিয়া আছে সেইবিলাক চোৱা দৰকাৰ যিটো চোৱা নহয় খালি অকল D1 কুণ্ডলী যিখন লগ্ন কুণ্ডলী কয় সেইখন কুণ্ডলীক চাই অকল মাংগলিক দোষ থকা বুলি কৈ দিয়ে চাওক D1 কুণ্ডলী যিখন লগ্ন কুণ্ডলী সেইখনৰ পৰাও আমি বহুত বস্তু জানিব লগা থাকে ডিভিজনেল চাৰ্টত বহুত কেইখন কুণ্ডলী থাকে অষ্টক বৰ্গ থাকে সৰ্বাষ্টক বৰ্গ থাকে ঠিক আছে বহুত ক্ৰাইটেৰিয়া কিছুমান থাকে ইয়াত ক্ৰাইটেৰিয়া মই আপোনাক কিছুমান বস্তু ক'ব বিচাৰো যদি কেন্দ্ৰত মংগল থাকে আৰু সেই কেন্দ্ৰত যদি মংগলৰ নিজৰ ৰাশি বা নিজৰ উচ্চ ৰাশিত যদি থাকে তেনেহলে মংগলে এটা ৰুচক নামৰ পঞ্চম মহাপুৰুষ যোগ দিব যত মাংগলিক দোষ খণ্ডন হৈ যাব তাত মাংগলিক যোগৰ কোনো প্ৰবলেমে নাথাকে কাৰণ কি মংগলে নিজৰ ইয়াতে শাস্ত্ৰত লিখাই আছে যে ৰুচক নামৰ পঞ্চম মহাপুৰুষ যোগ কি হয় যদি মংগল কেন্দ্ৰত নিজৰ ৰাশিত থাকিব বা উচ্চ ৰাশিত থাকিব তেনেহলে ৰুচক পঞ্চম মহাপুৰুষ যোগ দিব ৰুচক পঞ্চম মহাপুৰুষ যোগ জাতক বা জাতিকাৰ কাৰণে এটা খুব ভাল যোগ হয় এটা মাংগলিক দোষ খণ্ডন হৈ গল মংগল যিটো ৰাশিত থাকিব ঠিক আছে সেই ৰাশিটো যদি সেই ৰাশিৰ অধিপতি থাকে তেনেহলে মাংগলিক দোষ খণ্ডন হৈ যাব মংগলে 12 নম্বৰ লগ্ন চতুৰ্থ সপ্তম আৰু অষ্টম ভাৱত যদি থাকে আৰু সেই ৰাশিটোৰ অধিপতিয়ে যদি মংগলক যদি দৃষ্টি দি থাকে তেনেহলে মাংগলিক দোষ খণ্ডন হৈ যাব আৰু মংগল যদি সূৰ্যৰ লগত যদি জুতি বান্ধি থাকে তথাপিও মাংগলিক দোষ খণ্ডন হ'ব কেনেকৈ সূৰ্যৰ যিমানে ওচৰত থাকিব গ্ৰহ এটা কি হ'ব কম্বাস্ট হৈ যাব জ্বলি যোৱা গ্ৰহ এটাই কোনোদিনা নিগেটিভ প্ৰভাৱ বা পজিটিভ প্ৰভাৱ নিদিয়ে তেতিয়াও মাংগলিক দোষ খণ্ডন হ'ব তাতকেও ইণ্টাৰেষ্টিং কথা হ'ল কি বৃহস্পতি যদি মংগলৰ লগত কিবাকে যোগসূত্ৰ হয় বৃহস্পতিৰ লগত যদি জুতি থাকে বৃহস্পতিৰ পৰা যদি কেন্দ্ৰত থাকে বৃহস্পতি যদি ডাইৰেক্ট দৃষ্টি মংগলৰ ওপৰত থাকে তথাপিও মাংগলিক দোষৰ খণ্ডন হয় এনেকুৱা বহুত কেইটা উপায় আছে যি কুণ্ডলী এখন অভিজ্ঞ জ্যোতিষী এটাই ফটককে আপোনাৰ মাংগলিক দোষ থকা বুলি কৈ নিদিয়ে যদি মংগল দেৱতা সূৰ্যৰ লগত এইকেইটা ভাৱত থাকিব কোনকেইটা ভাৱত 12th হাউস ফাৰ্ষ্ট হাউস 4th হাউস 7th হাউস আৰু 8th হাউস তেনেহলে কি হ'ব যে সূৰ্যৰ ওচৰ চাপাৰ কাৰণে সূৰ্য দেৱতা মংগলক কি কৰিব কম্বাস কৰি দিব জ্বলাই দিব যাক দগ্ধ প্লেনেট বুলি কয় জ্বলাই দিলে কি হ'ব মংগলৰ সেই কিমানখিনি শক্তিয়ে নাথাকিব যে মাংগলিক দোষৰ কিবা দুষ্প্ৰভাৱ দিব আৰু তৎকিয় ডাঙৰ কথা যদি বৃহস্পতিৰ লগত কিবাকে মংগল দেৱতাৰ যোগসূত্ৰ হয় আৰু বৃহস্পতি যদি মংগলৰ লগত থাকে বৃহস্পতিৰ বা যদি কেন্দ্ৰত মংগল থাকে বা বৃহস্পতি যদি ডাইৰেক্ট দৃষ্টি মংগলৰ ওপৰত পৰে তেনেহলেও মাংগলিক দোষৰ খণ্ডন হয় আৰু লগ্ন অধিপতিৰ ইয়াতে ৰুল আছে সাপোজ মংগল দেৱতা 4th হাউসত আছে লগ্ন অধিপতিৰো দৃষ্টি মংগলৰ ওপৰত আছে তথাপিও মাংগলিক দোষৰ খণ্ডন হয় ইয়াতে বহুত নিয়ম আছে মাংগলিক দোষ খণ্ডন হোৱাৰ অকল যে এইকেইটা ভাৱত মংগল থাকিলে 12 নম্বৰ 1 নম্বৰ 4 নম্বৰ 7 নম্বৰ 8 নম্বৰ ভাৱত যে মংগল থাকিলে যে মাংগলিক হ'ব হেতু হয় যে 12 নম্বৰ 1 নম্বৰ 4 নম্বৰ 7 নম্বৰ আৰু 8 নম্বৰ মাংগলিক দোষ লাগে কিন্তু মাংগলিক দোষ 80% কুণ্ডলী নিজে খণ্ডন হৈ যায় আৰু আগতেও ক'লে যে অসমীয়া চলি কোনো মাংগলিক দোষ নালাগে আৰু যদি বিয়াৰ আগত চাব যিকোনো বিয়াৰ ৰিচুৱেলত এটা ঘট পূজা বা তেনেকুৱা ধৰণৰ পূজা এটা কৰে তাতো মাংগলিক দোষ খণ্ডন হয় যে মাংগলিক দোষ থাকিলে যে বিয়াত প্ৰবলেম দিব কৰ্মত বাধা দিব তেনেকুৱা নহয় আগতে আমি প্ৰপাৰলি চাই ল'ব লাগিব যে মাংগলিক দোষ পৰিছে নে নাই আৰু কথা আছে যে কোৱা যায় বোলে স্যাৰ মোৰ মাংগলিক দোষ আছে মই কি মাংগলিক ব্যক্তিৰ লগতে বিয়া পাতিব লাগিব নেকি তেনেকুৱা ধৰণৰ কিছুমান কোৱেশ্চন আছে যে আপোনালোকে সচৰাচৰ টিভি পাব যে মাংগলিক দোষৰ যদি কাবাৰ থাকে ছোৱালীৰ যদি মাংগলিক দোষ থাকে ল'ৰাৰো মাংগলিক দোষ থাকে তেনেহলে মাংগলিক দুটা কাটি যায় তেনেকুৱা কোনো কথা নাই এনেকুৱা শাস্ত্ৰত এটা শব্দও লিখা নাই কোনো এটা অথেন্টিক টেক্সট বুকত এনেকুৱা ধৰণৰ কথা লিখা নাই যে মাংগলিক ল'ৰাই মাংগলিক ছোৱালীহে বিয়া পাতিব লাগিব ফাৰ্স্ট কথা হ'ল কি মাংগলিক যুগ এটা কমন যুগ ইয়াক খুব বেছি বঢ়াই খৰাই কৰা হৈছে কোৱা হৈছে আৰু মাংগলিক যুগ থাকিলে যে মানুহৰ বিয়াৰ পিছত মৃত্যু হ'ব বিবাহ বিচ্ছেদ হ'ব সেইবিলাকৰো কোনো সত্যতা নাই বিবাহ বিচ্ছেদ হোৱা এটা কুণ্ডলীখনৰ এটা বেলেগ পাৰ্ট হয় তাৰ কাৰণে আমি সপ্তম ঘৰ আমি চাব লাগিব লগ্ন চাব লাগিব আৰু D7 আমি চাব লাগিব নৱাংশ চাব লাগিব বহুত এটা দীঘলীয়া প্ৰচিডিউৰ হয়
বা কোনোবা এটা মানুহৰ মৃত্যু চাবৰ কাৰণে যে মাংগলিক হোৱাৰ কাৰণে যে তেওঁৰ হাজবেণ্ড বা ৱাইফ ঢুকাব তেনেকুৱা কথা নহয় মৃত্যু চোৱাৰ কাৰণে আমি বহুত কিটা প্ৰচিডিউৰ আছে সেইবিলাক চাব লাগিব 22 নম্বৰ ডেস্কান চাব লাগিব 64 নৱাজ চাব লাগিব মৃত্যু ভাগ চাব লাগিব মৃত্যু তিথি চাব লাগিব লগ্নৰ পজিশ্যন চাব লাগিব 8 হাউচৰ পজিশ্যন চাব লাগিব এটা দীঘলীয়া কাৰবাৰ 1 মিনিট বা 5 মিনিটত ইয়াক বিশ্লেষণ কৰা সহজ নহয় সেইকাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰি কওঁ যে যদি কোনোবাই আপোনালোকক কৈছে যে মাংগলিক হয় আপোনালোকে মাংগলিকটো কেনেকুৱা মাংগলিক সেই বস্তুটো আপোনালোকে চাই ল'ব আৰু যদি সঁচাকৈ যদি মাংগলিক হৈছে তাকো চিন্তা কৰিবলগীয়া কোনো কথাই নাই মংগল দেৱতা এগ্ৰেছিভ প্লেনেট হয় কিন্তু মংগল দেৱতা ৰাক্ষস নহয় মংগল দেৱতা নিগেটিভ নহয় মংগল দেৱতা এগ্ৰেছিভ ক্ৰুৰ প্লেনেট হয় মংগল দেৱতাক যদি হাতজোৰ কৰি প্ৰাৰ্থনা কৰা যায় মংগল দেৱতাৰ দুখবিলাক দূৰ কৰিব পাৰি হনুমান বাবাক যদি আৰাধনা কৰা হয় সবতকৈ ডাঙৰ কথা মাতৃশক্তি মাক যদি আমি বগলাক যদি আৰাধনা কৰোঁ মংগলৰ দুখ একদম সম্পূৰ্ণভাৱে নোহোৱা হোৱা দেখা পোৱা যায় বৰ বেছি মংগলৰ দুখ লাগিছে আপোনালোকৰ ভয় লাগিছে মা বগলাৰ ওচৰত যাওক চাকি এখন জ্বলাই দিয়ক মা বগলা মাক আৰাধনা কৰক সব মংগলৰ যিটো দুষ্প্ৰভাৱ সেইবিলাক নাইকিয়া হৈ যাব প্ৰথমতে চাই ল'ব কিন্তু যে মংগল দেৱতা যদি আপোনাৰ লগ্নৰ কাৰণে যদি যোগকাৰক গ্ৰহ হয় তেনেহ'লে মংগলক কোনো দিনা শান্ত নকৰিব আৰু মংগল যদি আপোনাৰ কুণ্ডলীখনৰ কাৰণে নিগেটিভ প্লেনেট হয় তেনেহ'লে মংগল দেৱতাক শান্ত কৰা দৰকাৰ সৰু সৰু মন্ত্ৰ কিছুমান আছে ওম ভূম ভূমায় নমঃ ওম ক্ৰাং ক্ৰিং ক্ৰাং সা ভূমায় নমঃ ওম মংগলায় নমঃ হনুমান চালিচা আছে হনুমান স্তোক আছে বহুত উপায় আছে মংগল দেৱতাক শান্ত কৰা সেইকাৰণে যে আপোনাৰ মাংগলিক দুখৰ কাৰণে যে খুব বেছি বেয়া হ'ব তেনেকুৱা নহয় মাংগলিক দুখ ফাৰ্ষ্ট কথা আমাৰ অসমীয়া ছোৱালীৰ যাৰ তুলনি বিয়া হয় তেওঁলোকৰ নালাগে 80% কুণ্ডলীত মাংগলিক দুখ নিজে নিজে খণ্ডন হৈ যায় আৰু যদি মাংগলিক দুখ যদি হৈছে বিবাহৰ কাৰণে যদি ক'ৰবাত চিন্তিত হৈ আছে তেনেহ'লে বিয়াৰ আগত সামান্য ঘট পূজা বা কুম্ভ পূজা যাক কোৱা হয় বা কলগছৰ লগত বিবাহ আদি যদি হয় তেনেহ'লে মাংগলিক দুখৰ পৰিত্ৰাণ আৰামছে পোৱা যায় আশা কৰোঁ এই ভিডিঅ'টোৱে মংগলৰ বিষয়ে যিটো মাংগলিক দুখৰ যিটো দুশ্চিন্তা আপোনাৰ মনত ভৰাই থৈ দিছিল সেইবিলাক অলপ হ'লেও শান্ত হ'ব